ধুবুৰীৰ গৌৰীপুৰত সাংবাদিকক আক্ৰমণ AUDF কৰ্মীৰ। খেদি খেদি সাংবাদিকক প্ৰহাৰ AUDF কৰ্মীৰ। গৌৰীপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ দাওভাঙিত AUDFৰ আছিল নিৰ্বাচনী সভা। ধুবুৰীৰ AUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল অহাৰ কথা আছিল হেলিকপ্টাৰ যোগে। হেলিকপ্টাৰ অৱতৰণৰ বাবে অস্থায়ীভাৱে সাজু কৰা হৈছিল হেলিপেড। কোন ৰাজনৈতিক দলৰ সভা বা কোন নেতা ৰাইজৰ তাত ইণ্টাৰেষ্ট নাই, কিন্তু হেলিকপ্টাৰ যে পৰিব তাক চাবলৈ অসংখ্য মানুহৰ হেতা ওপৰা। ঘণ্টাৰ পিছত ঘণ্টা বাগৰিল। আজমল আহিছে নে নাই সেইটো ইম্পৰ্টেণ্ট নহয়, হেলিকপ্টাৰ অহা নাই সেইটোহে উদ্বিগ্নতাৰ বিষয়। ৰৈ ৰৈ এসময়ত ৰাইজৰ খং উঠিল। হেলিকপ্টাৰ চাবলৈ নাপাই উত্তেজিত ৰাইজে হেলিপেডৰ চৌদিশৰ বাঁহৰ বেৰিকেড ভাঙি দিলে। একাংশ সাংবাদিকে হেলিপেডৰ অৱস্থাৰ দৃশ্যগ্ৰহণ কৰিবলৈ ধৰিলে। ইয়াকে দেখি AUDF কৰ্মীৰ খং উঠিল। যাকে পাইছে তাকেই এফালৰ পৰা পিটি গৈছে AUDFৰ কৰ্মীয়ে। খেদি খেদি প্ৰহাৰ সাংবাদিকক। একাংশ সাংবাদিক আহত হ'ল আৰু একাংশই পলাই আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিলে। ঘটনাৰ আঁৰত হেনো গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান। নিজানুৰ ৰহমানৰ গুণ্ডা বাহিনীৰ হেনো কাণ্ড এয়া। গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ ব্যক্তিগত সহায়ক আবু হানিফ আৰু আবু হানিফৰ ভাতৃ ইলিয়াছ। এই ইলিয়াছেই একাংশক লগত লৈ সাংবাদিকক আক্ৰমণৰ অভিযোগ উঠিছে। এই কাণ্ডৰ পিছত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিক নুৰ হুছেইনৰ। এই ঘটনাৰ পিছত বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লগতে আন একাংশ সংগঠনৰ। আবু হানিফৰ বিৰুদ্ধে এলানিমান অভিযোগ আনি CM ভিজিলেন্সৰ তদন্তৰ দাবী সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। মিডিয়া বন্ধুসকল, যোৱাকালি যিটো ঘটনা হৈছে, আমাৰ মিডিয়া এজনক নুৰ হুছেইনক প্ৰহাৰ কৰিছে যে UDFৰ গৌৰীপুৰ সমষ্টিৰ MLA নমিনী হানিফ, তাৰ নেতৃত্বত তাৰ সৰু ভাইটি কি নাম আছিল ইলিয়াছ আলীয়ে এটা মানে দুৰ্বৃত্ত দলক লৈ আমাৰ মিডিয়া বন্ধু আমাৰ নুৰ হুছেইনক যে প্ৰহাৰ কৰিছে, খেদি খেদি প্ৰহাৰ কৰিছে, তাৰ কাৰণে আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা গৰিহণা জনাইছোঁ। কাৰণ এখেতে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কিমান দূৰ তললৈকে আহিব পাৰে। এখেতক কোনো ক্ষমতা দিলে, মিডিয়া হওক যি হওক, কাৰো গাত হাত দিয়া ক্ষমতাটো ক'ত পালে, ইমান দপদপনি কিয়? গতিকে আপোনালোকৰ জৰিয়তে মই প্ৰশাসনক জনাব খুজিছোঁ যে আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে হাত চাপৰি থাকি নাথাকোঁ। কাৰণ এইটোৰ পূৰ্তি কৰে আগতে বেকাৰেবোৰ পাইছিলোঁ কেইবছৰমান আগতে। আজিকালি এতিয়া গম পাইছোঁ মই কিছুদিনৰ পৰা যে MLA ফাণ্ডৰ কাম বা বিভিন্ন ডেভেলপমেণ্টৰ কামত সি গুণ্ডা বাহিনী লৈ আত্মসাৎ কৰে, কাম কাজ ভালকৈ নকৰে। কোনোবাই ক'লে তাৰ ওপৰত একটা গুণ্ডা বাহিনী লৈ আক্ৰমণ চলাই তাই সি পাহাৰ সম্পত্তি বনাইছে। চাওক, আমালোকে কওঁতে বেয়া লাগে, আমিও গভৰ্ণমেণ্টত 2 বা 3 বাৰ চেয়াৰমেন আছিলোঁ আৰু কিবা কিবি আছিলোঁ, এতিয়াও ঠিকাদাৰী কৰোঁ, তথাপিও এতিয়া থাকিব ঘৰ নাই। এতিয়া UDFৰ কিছুমান মানুহ সোমাইছে সম্পত্তি বনাৰ কাৰণে। কাৰণ আজি গৌৰীপুৰ চহৰত মাজমজিয়াত আমি গম পাইছোঁ যে এখন ডাঙৰ অট্টালিকা হানিফে বনাই আছে। ইমান সম্পত্তি ক'ত পালে এইটো আমি অতি শীঘ্ৰেই আমি CM ভিজিলেন্সক জনাম। আপোনালোকৰ জৰিয়তে মই কৈছোঁ যে ইলেকশ্যনৰ কেইদিনমান বাকী আছে, তাৰপিছত আমি CM ভিজিলেন্সলৈকে যাম এইবিলাক। কাৰণ ইমান সম্পত্তি ক'ত পালে।
BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.